ধন্যবাদ। আপোনালোকে ডিগবৈ মহোৎসৱ 2026ৰ বিক্ষিপ্ত ঘটনাখিনি আপোনালোক শুনিবলৈ উৎসুক আৰু আপোনালোকে চাইছে ভিডিঅ' দুইটা চাইছে, ইতিমধ্যে দুটা দিছোঁ। গতিকে মই ভাবিছোঁ আপোনালোকে এই বিষয়ে জানিবলৈ আগ্ৰহী। এটা খুব বিশাল কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ তেওঁলোকে আয়োজন কৰিলে। মই আগৰ ভিডিঅ'টোত কৈছোঁ, কিছুমান উপসমিতি গঠন কৰা হ'ল আৰু উপসমিতিসমূহক ডিগবৈৰ অভিজ্ঞ ব্যক্তিসকলক তাত নিয়োগ কৰা হ'ল আৰু দায়িত্ব অৰ্পণ কৰা হ'ল যে তোমালোকে এইখিনি কামখিনি কৰি একোখন সৰ্বাংগ সুন্দৰ কাৰ্যসূচী তোমালোকে চলাই যোৱা। খুব সুন্দৰকৈ এই প্ৰচেষ্টাখিনি আগবাঢ়িল। টকা পইচা অবিহনে এটা অনুষ্ঠান কেতিয়াও আগবাঢ়িব নোৱাৰে। গতিকে ডিগবৈৰ সাধাৰণ জনতাই, ডিগবৈৰ শ্ৰদ্ধাৰ ৰাইজে দান বৰঙণিও আগবঢ়ালে। কোনোবাই যদি মমেণ্টছ কিনি দিলে, কোনোবাই গামোচা দিলে, চেলেং দিলে, কোনোবাই গলবস্ত্ৰ দিলে, কোনোবাই খোৱা দিলে, এনেকৈ দুই এপদ আহিল। তাৰ পিছতো কিন্তু এটা বিশাল পুঁজিৰ প্ৰয়োজনীয়তা আমি দূৰৰ পৰাই হ'লেও অনুভৱ কৰিছিলোঁ আৰু সেই পুঁজি ক'ৰ পৰা কেনেকৈ নাজানো। সভাপতি, সম্পাদক, উপসভাপতি, কাৰ্যকৰী সভাপতি সকলোৱে কেনেকৈ কৰ্ণধাৰ সমিতি এখন গঠন হ'ল ইতিমধ্যে, আৰু কৰ্ণধাৰ সমিতিখনে এই গোটেইখিনি তদাৰক কৰি তেওঁলোকে সুন্দৰকৈ আয়োজন ভাগ কৰা দেখা গ'ল। তাৰপিছত এটা অনুষ্ঠান কেৱল টকা পইচায়ো কিন্তু সফল কৰিব নোৱাৰে। অনুষ্ঠান ভাগ সফল হ'বলৈ হ'লে কোনোবাই আৰ্থিকভাৱে সহযোগ কৰিব, যাৰ যেনেকুৱা ধৰণৰ ক্ষমতা। আচলতে কোনোবাই আৰ্থিকভাৱে কৰিব সহযোগ, কোনোবাই আকৌ আৰ্থিকভাৱে সহযোগ আচলতে কৰিব নোৱাৰে, তেওঁলোকে শাৰীৰিকভাৱে কৰিব। কোনোবাই শাৰীৰিক শ্ৰম কৰিব নোৱাৰে, তেওঁলোকে মানসিকভাৱে দিহা পৰামৰ্শৰে কৰিব। কোনোবাই কিন্তু তেওঁৰ উপস্থিতিৰ প্ৰমাণৰে সৈতে কাৰ্যসূচী ভাগ সফল হোৱাত অৰিহণা যোগাব। আমি কোনটো কেটেগৰীত পৰোঁ নাজানো, কিন্তু প্ৰতিটো দিনাই আমি উপস্থিত আছোঁ, প্ৰতিটো দিনাই আমি প্ৰত্যক্ষ কৰিছোঁ বিশাল 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 জনসাধাৰণ। ইমান জনসাধাৰণ মানে আগতে হয়তো ক'তো নোহোৱা নোপোজা ঘটনাৰ দৰে ইমান মানুহ হ'ল। ইমান মানুহে এই মেলাখন চাবলৈ, এই ডিগবৈ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ দৌৰি আহিল। আৰু আচৰিত কথা, শদিয়া, ফিল'বাৰী, ডুমডুমা, মাৰ্ঘেৰিটা, জাকুনৰ পৰাও আহিল মহোৎসৱ চাবলৈ দেই। তাৰপিছতে আমি লগ পাইছোঁ আৰু দোকান যিখিনি আনিছে, ষ্টলসমূহো বহুত দূৰৰ পৰা আহিছে। আৰু ষ্টলসমূহত এনেকুৱা ভিৰ, কেতিয়াবা কিবা এটা চাবলৈ বা কিবা এটা পচন্দ কৰিবলৈ বহুত দেৰি ৰৈ থকাৰ পিছতহে দোকানীজনে দিব পাৰে, ইমানেই ভিৰ। এইটোৱে আচলতে শুভ লক্ষণ। এতিয়া চাব, আৰ্থিক যিটো পৰিৱৰ্তন, এটা উৎসৱ পাতিলে যিটো দাঁতিকাষৰীয়া অঞ্চলবিলাকলৈ যিটো আৰ্থিক সহায় যিটো যায়, আৰ্থিকভাৱে সচ্ছল জীৱন এটা যাপন কৰিব পৰাকৈ সুযোগকণ যে অনুষ্ঠান এটাই দিব পাৰে, এই কথাটো হ'ল কি, তাত থকা গোটৰ যিখিনি বিপণী আছিলে, গোট কিছুমানে বিপণী খুলি পেলাই থলুৱা খাদ্য, পিঠা পনা আদি কৰি, কেটলি পিঠা সৰ্বাধিক বিক্ৰী হোৱা সেই দোকানখন বাপাপুঙৰ বাইদেউ এগৰাকীয়ে, মহিলা এগৰাকীয়ে দিনে 5-6 হেজাৰকৈ তেওঁ উপাৰ্জন কৰিছে বুলি তেওঁ নিজৰ মুখেৰে কৈছে। 15-20 কেজি চাউলৰ তেওঁ পিঠা একেদিনাই বিকিছে, একেবেলায়ো বিকিছে কেতিয়াবা। তাতে যিখিনি থলুৱা খাদ্য, আপোনাৰ পোৰা গাহৰি হওক, পোৰা মাছ হওক, বা চিয়াল পিঠা বুলি যিটো কয়, সেই বস্তুখিনি আমাৰ কিন্তু গাঁৱৰ পৰা অহা মানুহখিনিয়ে লৈ আহি বহিছিলেহি। আৰু দুদিনমানৰ কাৰণে, অন্তত 1 মাহমানৰ কাৰণে সেই পৰিয়ালকেইটা আৰু সেই পৰিয়ালকেইটাৰ লগত জড়িত যিখিনি মানুহ, সেই মানুহখিনিক অকণমান হ'লেও আৰ্থিকভাৱে সকাহ হৈছে এই মহোৎসৱ ভাগ অনুষ্ঠিত কৰাৰ কাৰণে। গ্ৰন্থমেলা, যিখন এফালে গ্ৰন্থমেলাৰ ধৰণে ৰখা হৈছে, যিখন বিপণী, কিতাপৰ দোকান, বনলতাকে আদি কৰি কিতাপৰ বিপণীসমূহ আহিছে, তাতো দেখিছোঁ মানুহৰ ভিৰ আৰু হাতত টোপোলা টোপোল কিতাপ লৈ যোৱা দেখিছোঁ। এটা বদনাম আছে যে অকল কিতাপৰ বিপণীত গৈ ফটো তোলে ইত্যাদি কৰি, কিন্তু নহয়, মানুহে কিনিছে, মানুহে পঢ়ে কিতাপৰ দোকানখিনি বিক্ৰী হৈছে।
মই সেইটো ভিডিঅ' এক্সট্ৰাকৈ কৰি পেলাই তেতিয়াই দিছিলোঁ দেই, বিপণীবোৰত ভিৰ দেখি ভাল লাগিছিল। সেই কিতাপৰ যে বিক্ৰী হৈছে সেইটো এটা খুব শুভ লক্ষণ, সেইটো ভাল লাগিল। তাৰপিছতে এই থলুৱা মানুহখিনিৰ যিখিনি বস্তু বিপণী, আপোনাৰ 8টা 8:30লৈকে সেই বিপণীসমূহত আৰু খোৱা বস্তু পোৱা নাযায়, খোৱা বস্তু শেষ হৈ গৈছিল। ইয়াৰ অৰ্থ এইটোৱে যে বিক্ৰী বাৰ্তা ভাল, তেওঁলোকৰ উপাৰ্জন ভাল। যদি তেওঁলোকে বস্তুখিনি বনাই মেলি বহি থাকিলেহেঁতেন আৰু কোনো নাহিলেহেঁতেন, গ্ৰাহক, কেনেকুৱা এটা বেয়া লাগিলেহেঁতেন, নহয়নে? কিন্তু নহয়, তেওঁলোকৰ বস্তু যোগান ধৰিব নোৱাৰা হৈ গৈছে। চাহিদা কম, যোগানতকৈ চাহিদা বৃদ্ধি পাইছিলে ইয়াত মেলাখনত, গতিকে তেওঁলোকে বস্তু শেষ হৈ গৈছিলে। ইমানেই এই থলুৱা বস্তুখিনিৰ প্ৰতি মানুহ আকৃষ্ট হৈছিল। এতিয়া দোকানৰ কথা যেতিয়া কৈছোঁ, মই দোকানৰ বিষয়লৈ আৰু এটা কথা ক'ব বিচাৰিছোঁ দেই। বিক্ষিপ্ত ঘটনা, এই যে দোকানীবিলাকে কিবা ফূৰ্তিত আহি কিন্তু মেলা চেলাবিলাকতে দোকানখন নিদিয়েহি দেই। এই কথাটো আমাৰ যিসকল গ্ৰাহক, আমাৰ গ্ৰাহকসকলে জনাটো খুবেই দৰকাৰ। দোকানী ব্যৱসায়ীসকলে বা আমাৰ থলুৱা আইমাতৃসকলে যি দোকান দিয়ক বা ডাঙৰ বিপণীসমূহেই হওক, যিয়েই নহওক, কোনেও ঘৰ পৰিয়াল এৰি এই মুকলি ফিল্ডখনত, ষ্টল এখনত ৰাতি দিন একাকাৰ কৰি তেওঁলোকে কোনো মনৰ আনন্দত কিন্তু বিপণী দিবলৈ নাহে। আমাৰ মানুহবোৰ কিয় বাৰু এনেকুৱা লোভীয়া প্ৰকৃতিৰ? কেইখনমান বিপণীয়ে কোৱা মতে, জনোৱা মতে কি কৰিলে জানেনে? তেওঁলোকৰ ভালেমান বস্তু মানে কোনোবাই হাতৰ টিপতেও ভৰাই লৈ গ'ল। চম্ভালিব পৰা নাই, বহুত ভিৰ। এইটো জানো ভাল কাম বাৰু? ডিগবৈ বদনাম নহয়নে বাৰু? মোৰ নিজৰে বাইদেউ এগৰাকীয়ে মোক মানে লগতে তেখেতৰ লগত কথা পাতোঁতে তেখেতে কৈছে, তেখেতৰ চকুৰ সন্মুখতেও ঘটিছে যে দুডাল চেইন বা দুযোৰ ফুলি কিনিছে, তাৰপিছতে এযোৰ ফুলিৰ দামটো দিছে, ইযোৰ ফুলি বা চেইনডাল হাতৰ টিপতে থৈ দিছে। তো ব্যৱসায়ী মহিলাগৰাকীয়ে যেতিয়া কৈছে, ঠিক আছে আপোনাক এইটো ৰেটতেই দিম বাৰু, কিন্তু আপুনি হাতৰ মুঠিত থকাডাল থৈ যাব দেই, আপুনি যিডাল দেখুৱাইছে সেইডালেহে এইটো ৰেটত নিবলৈ দিম। কিমান লাজৰ কথা! ডিগবৈ মানুহ এনেকুৱা নাই? বহুত লাজৰ কথা, বহুত লাজৰ কথা। এনেকুৱা নকৰিব। সেই আপুনি এযোৰ পিন্ধকচোন, কিয় আকৌ লগত এযোৰ লৈ আহিব লাগে? গতিকে এই অভিজ্ঞতাখিনি আমি একেবাৰে শেষৰ দিনা অকণমান সময় আমাৰ অনুৰাগী মঞ্চৰ জুবিন গাৰ্গ অনুৰাগী মঞ্চৰ অকণমান কিবা আলোচনা এটা আছিলে, আলোচনাখিনি শেষ কৰি মই দোকানবোৰত গৈছিলোঁ। কিবা কিনিবলৈ নহয়, তেওঁলোকৰ পৰা মই অভিজ্ঞতা বুটলিবলৈ দুই এজনক প্ৰশ্ন কৰিছিলোঁ আৰু তেওঁলোকে মোক কথাখিনি সঁচা এনেকৈয়ে কৈছিল যে এনেকুৱা ঘটনা ঘটিল বাইদেউ। মই কৈছোঁ যে সকলো ঠাইতে তেনেকুৱা হয়েই, ডিগবৈতে বুলি নহয়, গতিকে আপোনালোকে ডিগবৈৰ প্ৰতি একো বেয়া ভাৱ নাৰাখিব, এনেকুৱা হয়েই। কিন্তু মোৰ লাজ লাগিছিল, বৃহৎ লাজ লাগিছিল। আমাৰ ডিগবৈ মানুহ এনেকুৱা নে? কিয় কৰিব লাগে এনেকুৱা? তেওঁলোকো একোটা পেট লৈ, এখন ঘৰ পৰিয়াল লৈ, লগত কৰ্মচাৰী লৈ আপোনালোকে নাপায়, এনেকুৱা কৰিব নালাগে। নিজৰ ঠাইখনৰো বদনাম আহে। ইমান ধুনীয়া অঞ্চল এটা, ইমান ধুনীয়া মহোৎসৱ এটা, ইমান ধুনীয়াকৈ সকলো কাৰ্যসূচী হোৱাৰ পিছত আকৌ দুই একে কি কৰিছে, দোকানত গৈ বস্তু চুৰি কৰিছে। ভাল কথা নকৰিব, এনেকুৱা নাপায়। আমি আগলৈও পাতিম, তেতিয়া কিন্তু আপোনালোকে এনেকুৱা নকৰিব দেই। কাটবও কৰিছোঁ। ধন্যবাদ।